Hello everyone, welcome to Study for Change. Channel স্বাগতম জানাইছো। আজিৰ ভিডিঅ'টোত লুচেন জিকেৰ পাৰ্ট নম্বৰ 27 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি কোনোবাই লুচেন জিকেৰ আগৰ ভিডিঅ'সমূহ চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। বলক আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হিন্দু সভ্যতাৰ কি বিশেষত্ব আছিল? দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ কেৰেক্টাৰাইজড। অপশ্যন কেইটা আছে জাতিভিত্তিক সমাজ, সংগঠিত নগৰীয় জীৱন, পশুপালন, প্ৰকৃতিৰ শক্তিৰ উপাসনা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, অৰ্গেনাইজড আৰবান লাইফ, সংগঠিত নগৰীয় জীৱন। হিন্দু সভ্যতাৰ বিশেষত্ব হৈছে সংগঠিত নগৰীয় জীৱন। নেক্সট কুৱেশ্যন নম্বৰ 2, হিন্দু সভ্যতাৰ এক গুৰুত্বপূৰ্ণ সৃষ্টি কাৰ মূৰ্তি আছিল? হুজ আইডল ৱাজ এন ইম্পৰ্টেণ্ট ক্ৰিয়েশ্যন অফ দ্য পিপুল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। অপশ্যন দি আছে নটৰাজ, নৰসিংহ, নৃত্যশিল্পীৰ মূৰ্তি, বৌদ্ধ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, ডান্সিং ষ্টেচু বা নৃত্যশিল্পীৰ মূৰ্তি। এই ডান্সিং ষ্টেচুটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মহেঞ্জোদাৰোত পোৱা গৈছিল। লগতে মনত ৰাখিব মহেঞ্জোদাৰোখন আৱিষ্কাৰ কৰিছিলে 1922 চনত আৰু মহেঞ্জোদাৰোখন আৱিষ্কাৰ কৰিছিলে R.D. বেনাৰ্জীয়ে। পৰীক্ষাত আহিব পাৰে যে মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিলে? মনত ৰাখিব R.D. বেনাৰ্জীয়ে 1922 চনত সিন্ধু নদীৰ পাৰত। নেক্সট কুৱেশ্যন নম্বৰ 3, নিম্নলিখিত কোনটো বৈদিক সংগীতৰ পৰা ভাৰতীয় সংগীতৰ উৎপত্তি হৈছিল? ফ্ৰম হুইচ অফ দ্য ফলোইং বৈদিক সংহিতাছ কেন দ্য অৰিজিন অফ দ্য ইণ্ডিয়ান মিউজিক বি ট্ৰেচড? অপশ্যন দি আছে ঋগ্বেদ, অথৰ্ববেদ, সামবেদ, যজুৰ্বেদ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, সামবেদ। সামবেদ হৈছে অৰিজিন অফ ইণ্ডিয়ান মিউজিক। লগতে মনত ৰাখিব সামবেদ হৈছে ছেকেণ্ড অল্ডেষ্ট বেদা। আৰু যদি সোধে হুইচ ইজ দ্য অল্ডেষ্ট বেদা, তেতিয়াহ'লে ইয়াৰ আনচাৰটো হ'ব ঋগ্বেদা। ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি বেদ। নেক্সট কুৱেশ্যন নম্বৰ 4, নিম্নলিখিত কোন যুগৰ প্ৰতিষ্ঠাপক আছিল? হু এমং দ্য ফলোইং ৱাজ দ্য ফাউণ্ডাৰ অফ য়োগা? অপশ্যন কেইটা আছে পতঞ্জলি, ভাৰ্ডেণ্ট, বানৱট্ট, আয়ত্ৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, পতঞ্জলি। পতঞ্জলি হৈছে ফাউণ্ডাৰ অফ য়োগা। লগতে আৰু ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব, সেইটো হৈছে 21 জুন। 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে পালন কৰা হয়। এই কুৱেশ্যনটো পৰীক্ষাত আহিব পাৰে, কিয়নো এইবাৰ কেইদিনমান আগতে আহি কৈছে এই বস্তুটো। চ' মনত ৰাখিব 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, মহৰ্ষি গৌতম কোন ভাৰতীয় দৰ্শনৰ সৈতে সম্পৰ্কিত? মহৰ্ষি গৌতম ইজ ৰিলেটেড টু হুইচ ইণ্ডিয়ান ফিলচফি? অপশ্যন দি আছে বৈশেষিকা, ন্যায়, যোগ, সাংখ্য। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, জাষ্টিছ বা ন্যায়। মহৰ্ষি গৌতম ইজ ৰিলেটেড টু জাষ্টিছ। ভাৰতত 6টা ইণ্ডিয়ান ফিলচফি আছে, তাৰে এই 4টা বহুত ইম্পৰ্টেণ্ট হয়। চ' মনত ৰাখিব বৈশেষিকাৰ লগত জড়িত হৈ আছে ঋষিকা, জাষ্টিছৰ লগত মহৰ্ষি গৌতম, য়োগৰ লগত পতঞ্জলি আৰু সাংখ্যৰ লগত কপিল মুনি জড়িত হৈ আছে। চ' এই 4টাৰ পৰা যিকোনো এটা পৰীক্ষাত সুধিব পাৰে যে কপিল মুনি কোনটো ভাৰতীয় দৰ্শনৰ সৈতে সম্পৰ্কিত? চ' মনত ৰাখিব সাংখ্য, এনেকুৱা ধৰণৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, বৈদিক লোকসকলে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিলে? হুইচ মেটেল ৱাজ ফাৰ্ষ্ট ইউজড বাই দ্য বেদিক পিপল? অপশ্যন দি আছে কপাৰ, আইৰণ, গ'ল্ড, চিলভাৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, কপাৰ বা তাম। কপাৰ হৈছে ফাৰ্ষ্ট ইউজড মেটেল বাই ভেদিক পিপল। নেক্সট কুৱেশ্যন নম্বৰ 7, হাৰাপ্পা সভ্যতাৰ যুগ আছিল। দ্য ইৰা অফ হাৰাপ্পা চিভিলাইজেশ্যন ৱাজ। অপশ্যন দি আছে ব্ৰঞ্জ যুগ, লৌহ যুগ, নিউলিথিক যুগ, পেলিঅলিথিক যুগ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ব্ৰঞ্জ এজ। ব্ৰঞ্জ এজ হৈছে হাৰাপ্পা চিভিলাইজেশ্যনৰ যুগ। হাৰাপ্পা চিভিলাইজেশ্যন আৰু IVC ইণ্ডাছ ভেলী চিভিলাইজেশ্যন দুয়োটা একেই বস্তু, আপোনালোকে কনফিউজ নহ'ব। নেক্সট কুৱেশ্যন নম্বৰ 8, ভাৰতত আৱিষ্কাৰ কৰা প্ৰথমখন চহৰৰ নাম কি? দ্য ফাৰ্ষ্ট চিটি টু বি এক্সপ্ল'ৰ্ড ইন ইণ্ডিয়া ৱাজ। অপশ্যন কেইটা আছে পাঞ্জাৱ, হাৰাপ্পা, মহেঞ্জোদাৰো, সিন্ধু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, হাৰাপ্পা। হাৰাপ্পা ৱাজ দ্য ফাৰ্ষ্ট চিটি টু বি এক্সপ্ল'ৰ্ড ইন ইণ্ডিয়া। হাৰাপ্পা চহৰখন আৱিষ্কাৰ কৰিছিলে 1921 চনত আৰু আৱিষ্কাৰ কৰিছিলে দয়াৰাম চাহানীয়ে। দয়াৰাম চাহানীয়ে 1921 চনত
ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ হাৰাপ্পা চহৰখন আৱিষ্কাৰ কৰিছিলে আৰু এইখন হৈছে ভাৰতৰ প্ৰথমখন চহৰ নেক্সট কুৱেশ্যন নম্বৰ 9 সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণবিদ কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট গ্ৰামাৰিয়ান অফ সংস্কৃত লেংগুৱেজ অপশ্যন দি আছে কালখন মৈত্ৰেয় পাণিনি কালিদাস ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি পাণিনি পাণিনি ৱাজ দ্য ফাৰ্ষ্ট গ্ৰামাৰিয়ান অফ সংস্কৃত লেংগুৱেজ কালখনে এটা গুৰুত্বপূৰ্ণ কিতাপ লিখিছিলে সেইটো হৈছে ৰাজতৰংগিনী কালখনে লিখিছিলে আৰু এই মৈত্ৰেয়টো হ'ব ফিউচাৰত এজন বুদ্ধ জন্ম হ'ব তেওঁৰ নাম হ'ব মৈত্ৰেয় কালিদাসে এটা ইম্পৰ্টেণ্ট কিতাপ লিখিছিলে এইটো হৈছে অভিজ্ঞানম শকুন্তলম এই কিতাপখন বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত বাৰে বাৰে আহি থাকে অভিজ্ঞানম শকুন্তলমখন কালিদাসে ৰচনা কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 10 পঞ্চতন্ত্ৰৰ লেখক কোন হু ইজ দ্য অথৰ অফ পঞ্চতন্ত্ৰ অপশ্যন কেইটা আছে বেদব্যাস বাল্মীকি তুলসীদাস বিষ্ণু শৰ্মা ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰখন ৰচনা কৰিছিলে লগতে মনত ৰাখিব বেদব্যাসে মহাভাৰতখন ৰচনা কৰিছিলে বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিলে আৰু তুলসীদাসে ৰামচৰিত মানসখন ৰচনা কৰিছিলে এই গোটেইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে মনত ৰাখিব বেদব্যাসে মহাভাৰত বাল্মীকিয়ে ৰামায়ণ আৰু তুলসীদাসে ৰামচৰিত মানসখন ৰচনা কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 11 গৌতম বুদ্ধই শেষ নিশা ক'ত ত্যাগ কৰিছিলে হোৱাৰ ডিড লৰ্ড বুদ্ধা টেক হিজ লাষ্ট ব্ৰেথ অপশ্যন দি আছে বুধগয়া কুশীনগৰ হাৰনাথ ৰাজগীৰ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি কুশীনগৰত গৌতম বুদ্ধই শেষ নিশা ত্যাগ কৰিছিলে আৰু এই কুশীনগৰখন উত্তৰ প্ৰদেশত অৱস্থিত গৌতম বুদ্ধৰ মৃত্যুক মহা পৰিনিৰ্বাসন বুলি জনা যায় পৰীক্ষাত আহিব পাৰে মনত ৰাখিব মহা পৰিনিৰ্বাসন বুলি জনা যায় গৌতম বুদ্ধৰ মৃত্যুক নেক্সট কুৱেশ্যন নম্বৰ 12 সিংহাসনত বহিবলৈ তেওঁৰ দেউতাক বিম্বিসাৰক হত্যা কৰা শাসক কোন আছিল হু ৱাজ দ্য ৰুলাৰ হু কিল্ড হিজ ফাদাৰ বিম্বিসাৰা টু সিট অন দ্য থ্ৰন অপশ্যন দি আছে অশোক হিমুক কনিষ্কা অজাতশত্ৰু ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি অজাতশত্ৰু হৈছে তেওঁৰ দেউতাক বিম্বিসাৰক হত্যা কৰি সিংহাসনত বহা ব্যক্তি নেক্সট কুৱেশ্যন নম্বৰ 13 মৌৰ্য বংশৰ পিছত কোন ৰাজবংশে মগধৰ ওপৰত শাসন কৰিছিল আফটাৰ দ্য মৌৰ্য ডাইনেষ্টি হুইচ ডাইনেষ্টি ৰুল্ড অভাৰ মগধ অপশ্যন দি আছে সাতবাহনা কানভা শুংগ নন্দ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি শুংগ ডাইনেষ্টিয়ে মগধৰ ওপৰত শাসন কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 14 কাক এছিয়াৰ পোহৰ বুলিও জনা যায় হুইজ অলছ' ন'ন এজ লাইট অফ এছিয়া অপশ্যন কেইটা দি আছে গৌতম বুদ্ধ মহাবীৰ স্বামী বিবেকানন্দ গান্ধী ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ মহাবীৰ বুদ্ধ তেখেতক লাইট অফ এছিয়া বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 15 তীৰ্থংকৰ শব্দটো কোনটো ধৰ্মৰ সৈতে সম্পৰ্কিত দ্য ৱৰ্ড তীৰ্থংকৰ ইজ ৰিলেটেড টু হুইচ ৰিলিজিয়ন DSS 2022 আহিছে কুৱেশ্যনটো অপশ্যন কেইটা দি আছে বুদ্ধ ধৰ্ম খ্ৰীষ্টান জৈন ধৰ্ম হিন্দু ধৰ্ম ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি জৈন ধৰ্মৰ লগত তীৰ্থংকৰ শব্দটো জড়িত হৈ আছে জৈন ধৰ্মত মুঠ 24টা তীৰ্থংকৰ আছে তাৰে প্ৰথমজন আৰু লাষ্টৰজন ইম্পৰ্টেণ্ট হয় প্ৰথমজন হৈছে ঋষভদেৱ আৰু লাষ্টৰজন হৈছে মহাবীৰ গোটেইকেইটা মনত নাৰাখিলেও এই দুটা মনত ৰাখিব আপোনালোকে প্ৰথমজন হৈছে ঋষভদেৱ আৰু লাষ্টৰজন হৈছে মহাবীৰ নেক্সট কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত কোনটো বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ হুইচ অফ দ্য ফলোইং ইজ দ্য চেক্ৰেড টেক্সট অফ বুদ্ধিষ্ট অপশ্যন আছে জাতকা ত্ৰিপিটকা বেদ উপনিষদ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ এই ত্ৰিপিটকটো তিনিটা পুথি মিলি হৈছে সেইটো হৈছে সুতা পিটক বিনয় পিটক অভিধৰ্ম পিটক এই তিনিটা মিলি বিনয় ত্ৰিপিটক হৈছে নেক্সট কুৱেশ্যন কোন শাসকে বিক্ৰমশিলা বিশ্ববিদ্যালয় স্থাপন কৰিছিল যি বৌদ্ধ অনুগামীসকলৰ বাবে বিখ্যাত হুইচ ৰুলাৰ এষ্টাব্লিছ বিক্ৰমশিলা ইউনিভাৰ্চিটি ফেমাছ ফৰ বুদ্ধিষ্ট ফলোৱাৰ্ছ অপশ্যন দি আছে মাহিপাল দেৱপাল ধৰ্মপাল গোপাল ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি ধৰ্মপাল বিক্ৰমশিলা ইউনিভাৰ্চিটিখন প্ৰতিষ্ঠা কৰিছিলে ধৰ্মপালে আৰু যদি সোধে এই বিক্ৰমশিলা ইউনিভাৰ্চিটিখন কোনে ধ্বংস কৰিছিলে মনত ৰাখিব আলাউদ্দিন খিলজীয়ে বিক্ৰমশিলা ইউনিভাৰ্চিটিখন ধ্বংস কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 19 মিলিন্দা পানহৌ কি
হোৱাট ইজ মিলিন্দা পানহো? অপশ্যন দি আছে বুদ্ধিষ্ট টেক্সট, বুদ্ধিষ্ট নেম, বুদ্ধিষ্ট সাইট, আৰ্ট অফ বুদ্ধিজম। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ বুদ্ধিষ্ট টেক্সট। মিলিন্দা পানহো ইজ এ বুদ্ধিষ্ট টেক্সট। নেক্সট কুৱেশ্যন, নিম্নলিখিত বিদেশী ভ্ৰমণকাৰীসকলৰ ভিতৰত কোন প্ৰথমে ভাৰত ভ্ৰমণ কৰিছিলে? হু এমং দ্য ফলোয়িং ফৰেন ট্ৰেভেলাৰ্ছ ভিজিট ইণ্ডিয়া ফাৰ্ষ্ট? অপশ্যন কেইটা আছে হিউৱেন চাং, ফাহিয়ান, ইট সিং, মেগাস্থেনিছ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি মেগাস্থেনিছ। মেগাস্থেনিছে ভাৰত ভ্ৰমণ কৰিছিলে এজ এ ফাৰ্ষ্ট ফৰেন ট্ৰেভেলাৰ। মেগাস্থেনিছ আছিল এজন গ্ৰীক ট্ৰেভেলাৰ। মেগাস্থেনিছে এখন ইম্পৰ্টেণ্ট কিতাপ লিখিছিলে, এইখন হৈছে ইণ্ডিকা। ইণ্ডিকা কিতাপখন তেখেতে লিখিছিলে। আৰু এটা পইণ্ট মনত ৰাখিব, মেগাস্থেনিছ আহিছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালত। মনত ৰাখিব চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত তেখেত আহিছিলে আৰু কিতাপ লিখিছিলে ইণ্ডিকা, আৰু তেখেত এজন গ্ৰীক ট্ৰেভেলাৰ আছিলে। আজিৰ একেটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।